নমস্কাৰ বন্ধু বান্ধৱীসকল অমিত্ৰণ ক্লাছেছ ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ক্লাছটোত আমি কম্পিউটাৰ ৰিলেটেড কিছুমান ইম্পৰ্টেণ্ট MCQs ডিছকাছ কৰিবলৈ গৈ আছোঁ। এই গোটেইবোৰ অসমৰ বিভিন্ন এক্সামত অহা প্ৰিভিয়াছ ইয়েৰৰ কুৱেশ্যনছ হয়। আসাম গভৰ্ণমেণ্ট এক্সামছ লাইক আসাম ছেক্ৰেটেৰিয়েট, জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট, কম্পিউটাৰ অপাৰেটৰ, PNRD, আসাম এগ্ৰিকালচাৰ আদি বিভিন্ন এক্সাম পইণ্ট অফ ভিউত এই কুৱেশ্যনছবোৰ বহুত ইম্পৰ্টেণ্ট হয়। তেনেহ'লে বলক আৰু বেছি দেৰি নকৰাকৈ আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। So, বন্ধুসকল আমাৰ প্ৰথম কোৱেশ্চনটো হৈছে হোৱাট ইজ দ্য বেছ অফ হেক্সাডেচিমেল নাম্বাৰ। হেক্সাডেচিমেল নাম্বাৰৰ বেছ কি? বেছ হেক্সাডেচিমেল নাম্বাৰৰ বেছ ইয়াত অপশ্যন কেইটা দিয়া আছে যে আপোনাৰ 2, 16, 8 and 10। গতিকে হেক্সাডেচিমেল নাম্বাৰৰ বন্ধুসকল যিটো বেছ হয় সেইটো আপোনাৰ 16 হয় আৰু 2 যিটো আপোনাৰ বেছ হয় সেইটো হ'ল আপোনাৰ বাইনেৰী নাম্বাৰৰ কাৰণে হয়, 8টো আপোনাৰ অক্টেলৰ কাৰণে হয় আৰু 10টো হৈছে আপোনাৰ ডেচিমেলৰ কাৰণে হয়। গতিকে বন্ধুসকল যিহেতু আমাক হেক্সাডেচিমেল নাম্বাৰৰ বেছ খুদিছে ইয়াত, তেন্তে আপোনালোকৰ এনসাৰটো হ'ব 16, দ্যাট ইজ বি। ওকে বন্ধুসকল, নেক্সট কুৱেশ্যনটো হৈছে কন্ট্ৰল প্লাছ Z ইন MS Word। এ নম্বৰ অপশ্যনটো হৈছে আনডু দ্য লাষ্ট একশ্যন, বিটো হৈছে আপোনাৰ এড দ্য নিউ পেজ, চি নম্বৰ অপশ্যনটো হৈছে ৰিডু দ্য লাষ্ট একশ্যন আৰু ডি নম্বৰটো অপশ্যনটো হৈছে পেষ্ট দ্য কণ্টেণ্টছ ফ্ৰম দ্য ক্লিপবোৰ্ড। গতিকে বন্ধুসকল কন্ট্ৰল প্লাছ Z আপোনাৰ হৈছে MS Wordৰ এটা শ্বৰ্টকাট কি। যেতিয়া আপোনালোকে MS Wordত কন্ট্ৰল প্লাছ Z প্ৰেছ কৰিব তেতিয়া আপোনাৰ কি এইটো কি একশ্যনৰ কাৰণে ইউজ কৰা হয় বন্ধুসকল, এইটো আপোনালোকৰ অপশ্যন এ, ডেট ইজ আনডু দ্য লাষ্ট একশ্যন। মানে যদি আপোনালোকে কিবা এটা টাস্ক কৰিলে সেইটো যদি আপুনি আকৌ বেক কৰিব বিচাৰে তেন্তে ডেট ইজ আনডু। বেক কৰিব বিচাৰিলে আপোনালোকৰ কন্ট্ৰল প্লাছ Z MS Wordত আপোনাৰ শ্বৰ্টকাট কিটো ইউজ কৰিব লাগিব। গতিকে ইয়াৰ এনসাৰটো হ'ব এ, ডেট ইজ আনডু দ্য লাষ্ট একশ্যন। তো বন্ধুসকল নেক্সট কুৱেশ্যন যিটো হৈছে আপোনাৰ পিটাবাইট। পিটাবাইট ইজ এ ইউনিট অফ। এ নম্বৰ অপশ্যনটো আপোনাৰ দিয়া হৈছে পাৱাৰ অফ প্ৰচেছৰ, বি নম্বৰ অপশ্যনটো দিয়া হৈছে আপোনালোকৰ মেমৰি, চি নম্বৰ অপশ্যনটো আপোনালোকৰ দিয়া আছে কাৰেণ্ট আৰু ডি হৈছে নান অফ দ্য এভ। গতিকে পিটাবাইট কিহৰ ইউনিট হয়? পিটাবাইট হৈছে আপোনালোকৰ মেমৰিৰ ইউনিট হয়। তো নেক্সট কুৱেশ্যনটো হৈছে বন্ধুসকল আছে হোৱাট ইজ দ্য লাৰ্জেষ্ট এণ্ড স্মলেষ্ট ফণ্ট চাইজ এভেইলেবল ইন দ্য ফণ্ট চাইজ টুল ইন ফৰ্মেটিং টুলবাৰ। গতিকে ইয়াত সোধা হৈছে যে লাৰ্জেষ্ট আৰু স্মলেষ্ট আটাইতকৈ ডাঙৰ আৰু সকলোতকৈ সৰু যিটো আপোনাৰ ফণ্ট চাইজ এভেইলেবল থাকে ফণ্ট চাইজ টুলত, ফৰ্মেটিং টুলবাৰৰ ফণ্ট চাইজ টুলত যিটো আপোনাৰ লাৰ্জেষ্ট আৰু স্মলেষ্ট যিটো ফণ্ট চাইজ থাকে তাৰ ভেলুটো কিমান হয়। তে এ নম্বৰ অপশ্যনটো আপোনাৰ দিয়া হৈছে 80 and 6, বি নম্বৰৰ অপশ্যনটো আপোনাৰ দিয়া হৈছে 68 and 8, চি নম্বৰ অপশ্যনটো আপোনাৰ দিয়া আছে 68 and 6 আৰু ডি নম্বৰ অপশ্যনটো হৈছে আপোনাৰ 72 and 8। গতিকে ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে বন্ধুসকল অপশ্যন ডি, ডেট ইজ 72 and 8। তো নেক্সট কুৱেশ্যনটো হৈছে আপোনালোকৰ বন্ধুসকল আপোনালোকৰ শ্বৰ্টকাট কি টু চেক স্পেলিং ইন MS Word। MS Wordত যিটো আপোনাৰ শ্বৰ্টকাট কি যিটো হৈছে স্পেলিং চেক কৰিবৰ কাৰণে MS Wordত সেইটো কি? তো অপশ্যন এটো হৈছে আপোনাৰ F1, অপশ্যন বিটো হৈছে F2, অপশ্যন চিটো হৈছে F7 আৰু অপশ্যন ডিটো হৈছে F9। গতিকে শ্বৰ্টকাট কিটো আপোনাৰ স্পেলিং চেক কৰিবৰ কাৰণে MS Wordত সেইটো হৈছে আপোনালোকৰ F7 মানে চি নম্বৰ অপশ্যন। ঠিক আছে বন্ধুসকল। আকৌ তেন্তে নেক্সট কুৱেশ্যনটো হ'ল আপোনালোকৰ ইন হাউ মেনি ৱেইজ ইউ কেন ছেভ এ ডকুমেণ্ট। আপুনি এটা ডকুমেণ্ট কিমান প্ৰকাৰে ছেভ কৰিব পাৰে? তো অপশ্যন এটো হৈছে আপোনাৰ 3, অপশ্যন বিটো হৈছে আপোনালোকৰ 2, অপশ্যন চিটো হৈছে আপোনালোকৰ 1 আৰু অপশ্যন ডিটো হৈছে আপোনালোকৰ 4। গতিকে ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব বন্ধুসকল অপশ্যন এ, মানে 3 প্ৰকাৰে আপোনালোকে এটা ডকুমেণ্ট ছেভ কৰিব পাৰে। প্ৰথমটো হৈছে ফাইলত গৈ আপোনালোকে ডকুমেণ্ট এটা ছেভ কৰিব পাৰে আৰু ছেকেণ্ড মানে ৱেটো হৈছে আপোনালোকৰ ছেভ এজত গৈ আপোনালোকে এটা ডকুমেণ্ট ছেভ কৰিব পাৰে আৰু থাৰ্ড ৱেটো হৈছে আপোনালোকৰ শ্বৰ্টকাট কি ইউজ কৰি আপোনালোকে ডকুমেণ্ট এটা ছেভ কৰিব পাৰে, ডেট ইজ কন্ট্ৰল প্লাছ S। এইটো হৈছে আপোনালোকৰ শ্বৰ্টকাট কি, এইটো আপোনালোকে মনত কৰি থ'ব।
এক্সামত প্ৰায় সুধি থাকে তো নেক্সট কোৱেশ্চনটো হৈছে বন্ধুসকল হোৱাট ইজ আ কাস্টম পেপাৰ সাইজ কাস্টম পেপাৰ সাইজটো কি হয় তো অপশন এ টো আপোনালোকৰ দিয়া আছে স্টেটমেন্ট অপশন বি টো আপোনালোকৰ দিয়া আছে টেবলয়েড অপশন সি টো আপোনালোকৰ দিয়া আছে A5 আৰু অপশন ডি টো হৈছে অল অফ দি এবাভ তো বন্ধুসকল আপোনালোকে জানি থোৱা দৰকাৰ যে কাস্টম পেপাৰ সাইজত আপোনালোকৰ এই গুটেই কিটা প্ৰযোজ্য হয় গুটেই কিটা अवेलेबल আছে দ্যাট ইজ স্টেটমেন্ট টেবলয়েড আৰু A5 গতিকে ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব আপোনালোকৰ ডি অল অফ দা এবাভ ঠিক আছে বন্ধুসকল নেক্সট কোৱেশ্চনৰ ফালে যাও আমি নেক্সট কোৱেশ্চনটো হৈছে 0 and 31 লিমিট অফ মাৰ্জিন ইজ ৰিলেটেড উইথ 0 আৰু 31 লিমিট যেটো মাৰ্জিনত থাকে হেতু কিহৰ লগত ৰিলেটেড হয় আপোনাৰ অপশন এ টো দিয়া আছে পেজ সেটআপ মাৰ্জিন অপশন বি টো দিয়া আছে বৰ্ডাৰ এন্ড শেডিং অপশন মাৰ্জিন অপশন সি টো দিয়া আছে স্পেসিং আৰু অপশন ডি টো দিয়া আছে ইনডেন্ট গতিকে ইয়াৰ কাৰেক্ট অপশনটো হ'ব বি অপশন বৰ্ডাৰ এন্ড শেডিং অপশন মাৰ্জিন এইটো আপোনালোকৰ কাৰেক্ট আনসাৰ ঠিক আছে বন্ধুসকল okay then next question is 9 which function key is used to edit the cell contents in MS Excel MS Excel যিবোৰ আপোনালোকৰ সেল থাকে ঠিক আছে এবোৰ আপোনালোকৰ সেল হয় গতিকে সেলৰ ভিতৰত আপোনালোকৰ কিবাটা আপোনালোকে টাইপ কৰি থোৱা আছে এতিয়া সাপোজ আপোনালোকে সেলৰ ভিতৰত যেটো টাইপ কৰি থৈছে হেতু আপোনালোকে চেঞ্জ কৰিব বিচাৰে ঠিক আছে এডিট কৰিব বিচাৰে তাৰ কাৰণে আপোনালোকে কোনটো ফাংচন কি ইউজ কৰিব লাগিব তো তাৰ কাৰণে আপোনাৰ অপশনবোৰ যিবোৰ দিয়া আছে হেতু হৈছে F2 অপশন বি টো দিয়া আছে F4 অপশন সি টো দিয়া আছে F8 আৰু অপশন ডি টো দিয়া আছে F9 গতিকে ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব বন্ধুসকল অপশন এ F2 ঠিক আছে বন্ধুসকল যেতিয়া আপোনালোকে কোনোবা এটা সেলত যেতিয়া ক্লিক কৰি F2 কিটো যেতিয়া প্ৰেছ কৰি দিব তাত আপোনালোকে এডিট কৰি মানে কি আপোনালোকে যেটো লিখা আছে হেতু এডিট কৰি আপোনালোকে চেঞ্জ কৰিব পাৰিব ঠিক আছে বন্ধুসকল তো নেক্সট কোৱেশ্চনটো হ'ল to join the internet the computer has to be connected to a internet আপোনালোকে জয়েন কৰিবৰ কাৰণে কম্পিউটাৰক কিহৰ লগত কানেক্ট কৰিব লাগিব তো অপশন এ টো দিয়া আছে ইন্টাৰনেট সোসাইটি অপশন বি টো দিয়া আছে আপোনালোকৰ ইন্টাৰনেট আৰ্কিটেকচাৰ বোৰ্ড অপশন সি টো দিয়া আছে আপোনালোকৰ ইন্টাৰনেট সাৰ্ভিস প্ৰভাইডাৰ আৰু অপশন ডি টো দিয়া আছে নান অফ দি এবাভ মানে এটা অপশন নহয় গতিকে ইন্টাৰনেট কম্পিউটাৰক ইন্টাৰনেটৰ সৈতে কানেক্ট কৰিবৰ কাৰণে আমাৰ কিহৰ দৰকাৰ হয় ইন্টাৰনেট সাৰ্ভিস প্ৰভাইডাৰৰ দৰকাৰ হয় ইয়াক ISP বুলিও কোৱা হয় ইন্টাৰনেট সাৰ্ভিস প্ৰভাইডাৰ যেনে আপোনালোকে যিবোৰ আপোনালোকে সিম কাৰ্ড ইউজ কৰে যেনেকে এয়াৰটেল হল ঠিক আছে এয়াৰটেল হল ভোডাফোন হল জিও হল এবোৰ হল ইন্টাৰনেট সাৰ্ভিস প্ৰভাইডাৰ যিকোনো এটা মানে আপোনালোকে ইন্টাৰনেট কানেক্ট কৰিব কাৰণে কম্পিউটাৰত তো ইন্টাৰনেট সাৰ্ভিস প্ৰভাইডাৰৰ দৰকাৰ হয় ঠিক আছে বন্ধুসকল সো বন্ধুসকল নেক্সট কোৱেশ্চনটো হৈছে আপোনালোকৰ কোৱেশ্চন নম্বৰ 11 হোৱাট ইজ এ মোশন পাথ কি হয় অপশন এ টো দিয়া আছে এ টাইপ অফ এনিমেশন এন্ট্ৰেন্স ইফেক্ট অপশন বি টো দিয়া আছে এ মেথড অফ এডভান্সিং স্লাইডস অপশন সি টো দিয়া আছে এ মেথড অফ মুভিং আইটেমস অন এ স্লাইড আৰু অপশন ডি টো দিয়া আছে অল অফ দি এবাভ গতিকে মোশন পাথ কি হয় গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশন সি এ মেথড অফ মুভিং আইটেমস অন এ স্লাইড So next question to hold বন্ধুসকল question number 12 special effects used to introduce slides in a presentation are called as যিবোৰ স্লাইডত আমি স্পেশাল ইফেক্টবোৰ দিও হেবোৰক কি বুলি কোৱা হয় অপশন এ টো দিয়া আছে ইফেক্টস অপশন বি টো দিয়া আছে ট্ৰানজিশনস অপশন সি টো দিয়া আছে কাস্টম এনিমেশন আৰু অপশন ডি টো হৈছে প্ৰেজেন্ট এনিমেশন ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বন্ধুসকল ট্ৰানজিশনস যিবোৰ আমি স্পেশাল ইফেক্টবোৰ আমি স্লাইডছত দিও পাৱাৰ পইণ্ট প্ৰেজেন্টেশনত হেবোৰক ট্ৰানজিশনস বুলি কোৱা হয় তো নেক্সট কোৱেশ্চন টো হল বন্ধুসকল কোৱেশ্চন নম্বৰ 13 the maximum zoom percentage in Microsoft PowerPoint is Microsoft PowerPoint ত আমি maximum কিমান পাৰ্চেন্টেজ লৈকে আমি জুম কৰিব পাৰো অপশন এ দিয়া আছে 100% অপশন বি টো দিয়া আছে 200% অপশন সি টো দিয়া আছে 400% আৰু অপশন ডি টো দিয়া আছে 500% গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 400% Microsoft PowerPoint ত আমি maximum 400% লৈকে জুম কৰিব পাৰো তো নেক্সট কোৱেশ্চন টো হল বন্ধুসকল কোৱেশ্চন নম্বৰ 14 what is a web browser কি হয় অপশন এ টো দিয়া আছে a program that can display a web page
এ প্ৰগ্ৰাম যিটোৱে নেকি এটা ৱেব পেজ ডিসপ্লে কৰিব পাৰে অপশন বি টু দিয়া আছে এ প্ৰগ্ৰাম ইউজ টু ভিউ HTML ডকুমেন্ট HTML ৰ ফুল ফৰ্ম হৈছে আপোনাৰ হাইপাৰ টেক্সট মাৰ্কআপ ল্যাঙ্গুৱেজ এটো আপোনালোকে মনত কৰি থব HTML ৰ ফুল ফৰ্মটো প্ৰায় এক্সামত খুদি থাকে HTML ডকুমেন্টটো আপোনাৰ ভিউ কৰিবৰ কাৰণে আমি ৱেব ব্ৰাউজাৰ ইউজ কৰো অপশন সি টু দিয়া আছে ইট এনেবলস user to access the resources of internet or যিবোৰ resources থাকে কেবোৰ চাবৰ কাৰণে আমি ৱেব ব্ৰাউজাৰ ইউজ কৰো গতিকে আৰু অপশন ডি টু হৈছে all of the above গতিকে বন্ধুসকল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশন ডি ইয়াৰ গুটেবোৰ যিবোৰ অপশন আছে গুটেবোৰে আমি ৱেব ব্ৰাউজাৰ ইউজ কৰি আমি গুটেবোৰে চাব পাৰো গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশন নম্বৰ ডি The next question to hold question number 15 Windows 10 is say Windows 10 কি হয় এটা সিস্টেম সফটওয়্যার হয় নাকি question number b application software নাকি option c both a and b system software হয় application software হয় option d none of the above কোনটোৱে নহয় গতিকে বন্ধুসকল এটো বহুতে ইজি কোৱেশ্চন হয় Windows 10 টো হৈছে এটা আপোনাৰ সিস্টেম সফটওয়্যার ঠিক আছে OS বুলিও কোৱা হয় অপাৰেটিং সিস্টেম ঠিক আছে আৰু এপ্লিকেশন সফটওয়্যার কোনটো এপ্লিকেশন সফটওয়্যারবোৰ যিবোৰ সফটওয়্যার আমি কম্পিউটাৰত ইনষ্টল কৰো সিস্টেমত ইনষ্টল কৰো যেনেকৈ ইয়াৰ এক্সাম্পল হল MS অফিস ঠিক আছে Adobe Photoshop Adobe Reader আদি এক্সাম্পল হৈছে এপ্লিকেশন সফটওয়্যার মানে কি যিবোৰ সফটওয়্যার আমি আমাৰ কম্পিউটাৰত ইনষ্টল কৰো সেইবোৰ হৈছে এপ্লিকেশন সফটওয়্যার কিন্তু Windows 10 হৈছে আপোনাৰ অপাৰেটিং সিস্টেম এটো হৈছে এটা সিস্টেম সফটওয়্যার গতিকে নেক্সট কোৱেশ্চন লৈ যাও আমি বন্ধুসকল কোৱেশ্চন নম্বৰ 16 how can you link MS Excel worksheet data with Word document MS Excel worksheetor যিবোৰ data সেইবোৰ আমি Word documentor সৈতে কেনেকৈ লিংক কৰিব পাৰো অপশন A টু দিয়া আছে with copy and paste button in the standard toolbar অপশন B টু দিয়া আছে with a hyperlink use কৰি অপশন C টু আছে with a right drag অপশন D টু দিয়া আছে none of the above গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশন বি উইথ এ হাইপাৰলিংক ইউজ কৰি আমি MS Excel worksheet আৰু Word documentক আমি লিংক কৰিব পাৰো তো নেক্সট কোৱেশ্চন লৈ যাও বন্ধুসকল কোৱেশ্চন নম্বৰ 17 which is popular antivirus কোনটো আপোনাৰ পপুলাৰ এন্টিভাইৰাছ হয় যিকেইটা অপশন দিয়া আছে এইকেইটাৰ ভিতৰত তো ইয়াৰ অপশন A টু হৈছে Norton antivirus অপশন B টু দিয়া আছে PC-Celine অপশন C টু দিয়া আছে AVG antivirus আৰু অপশন D টু দিয়া আছে all of the above গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বন্ধুসকল গুটেই কিটা আপোনাৰ পপুলাৰ এন্টিভাইৰাছ হয় মানে শুদ্ধ উত্তৰটো হ'ব D all of the above the next question to হল বন্ধুসকল question number 18 which virus infects boot record কোনটো ভাইৰাছে ইনফেক্ট কৰে A টু অপশন দিয়া A অপশন টু দিয়া আছে spyware অপশন বি টু হল worm অপশন সি টু হৈছে boot virus আৰু অপশন ডি টু হৈছে all of the above গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বন্ধুসকল অপশন সি boot virus okay next question to হল বন্ধুসকল question number 19 what is the extension in recorded sound files in MS PowerPoint যিবোৰ আমি অডিও যিবোৰ ৰেকৰ্ডেড অডিও আমি তাত এড কৰো হেতু কোনটো ফৰমেটত সেভ হৈ থাকে অপশন A টু দিয়া আছে .midi অপশন B টু দিয়া আছে .wma অপশন C টু দিয়া আছে .wav .wave ফৰমেট বুলিও আমি কওঁ অপশন D টু দিয়া আছে none of the above কোনোটোই নহয় গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে .wav .wave ফৰমেটত যিবোৰ অডিও ফাইল আমি PowerPoint প্ৰেজেন্টেচনত এড কৰো সেইবোৰ wave ফৰ্মত সেভ থাকে ঠিক আছে গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশন C the next question to হল question number 20 in MS Excel there are these types of cell references MS Excel কিমান টাইপৰ cell references থাকে তো MS Excel আপোনাৰ two types of cell reference থাকে গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশন A 2 তো বন্ধুসকল নেক্সট কোৱেশ্চন টু হল question number 21 the header and footer in MS Excel is present in the dash tab header আৰু footer MS Excel header আৰু footer কোনটো টেবত अवेलेबल থাকে অপশন A টু দিয়া আছে insert অপশন B টু দিয়া আছে formula অপশন C টু দিয়া আছে home আৰু অপশন D টু দিয়া আছে data গতিকে MS Excel header আৰু footer আপোনালোকৰ অপশন A insert টেবত अवेलेबल থাকে গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশন A that is insert তো নেক্সট কোৱেশ্চনৰ ফালে আমি যাওঁ কোৱেশ্চন নম্বৰ 22 dash shows the address of an active cellৰ এড্ৰেছটো আমি কোড দেখা পাওঁ কোড পোৱা যায় অপশন A টু দিয়া আছে status bar অপশন B টু দিয়া আছে row heading অপশন C টু দিয়া আছে name box আৰু অপশন D টু দিয়া আছে none of these গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে
অপশ্যন এ ষ্টেটাছ বাৰত আমি এক্টিভ চেলৰ এটা এড্ৰেছ পাই যাওঁ তো নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 23 the most widely code that represents each character as a unique 8-bit code option A to দিয়া আছে ASCII option B to দিয়া আছে Unicode option C to দিয়া আছে binary numbering system আৰু option D to দিয়া আছে EBCDIC গতিকে কোৱেশ্চনটো খুদিছে যে আপোনাৰ এটো কোনটো এটা পপুলাৰ যেটো ওয়াইডলি ইউজ কৰা হয় কোনটো ফৰম্যাট হয় আপোনাৰ যেটো ফৰম্যাটৰ প্ৰত্যেকটো ক্যাৰেক্টাৰ আপোনাৰ 8-bit কোড এজ এ ৰিপ্ৰেজেন্ট কৰা হয় গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ দ্যাট ইজ ASCII ASCII আৰু ইয়াৰ ফুল ফৰ্মটো হৈছে বন্ধুসকল আমেৰিকান ষ্টেণ্ডাৰ্ড কোড ফৰ ইনফৰমেশ্যন ইণ্টাৰচেঞ্জ ইয়াৰ ফুল ফৰ্মটো বন্ধুসকল মনত ৰাখিব প্ৰায় এক্সামত খুদি থাকে তো নেক্সট কোৱেশ্চনৰ ফালে আমি যাওঁ বন্ধুসকল কোৱেশ্চন নম্বৰ 24 which of the following is not an example of secondary storage device তলত দিয়া অপশ্যনবোৰৰ ভিতৰত কোনটো secondary storageৰ এক্সাম্পল নহয় option A to দিয়া আছে flash memory option B to দিয়া আছে RAM option C to দিয়া আছে HDD that is hard disk drive আৰু option D to দিয়া আছে CDRW read write okay তো ইয়াৰ ভিতৰত আমি জানো যে বন্ধুসকল RAM টো হৈছে primary storage গতিকে আপোনালোকৰ এনসাৰটো হ'ব B আপোনালোকৰ এনসাৰটো হ'ব RAM ঠিক আছে RAM টো হৈছে আপোনাৰ secondary storageৰ এক্সাম্পল নহয় এটো হৈছে কাৰণ এটো হৈছে primary storage ঠিক আছে বন্ধুসকল গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি তো নেক্সট কোৱেশ্চনৰ ফালে যাওঁ আমি বন্ধুসকল কোৱেশ্চন নম্বৰ 25 কোৱেশ্চন নম্বৰ 25 টো হৈছে বাই ডিফল্ট এন এক্সেল ওয়ার্কবুক কন্টেইনস ডেস ওয়ার্কশিট যেতিয়া আমি এক্সেল ওয়ার্কবুক এটা ওপেন কৰো তাত বাই ডিফল্ট কেইটা ওয়ার্কশিট अवेलेबल থাকে অপশ্যন এ টো দিয়া আছে 1 অপশ্যন বি টো দিয়া আছে 2 অপশ্যন সি টো দিয়া আছে 3 আৰু অপশ্যন ডি টো দিয়া আছে 4 তো বাই ডিফল্ট যেতিয়া আমি এক্সেল ওয়ার্কশিট টো ওপেন কৰো ঠিক আছে ওপেন কৰো তো বাই ডিফল্ট ইয়াত অলৰেডি আপোনাৰ কি হয় তিনটা ওয়ার্কশিট ডাইৰেক্ট অলৰেডি ওপেন হৈ থাকে গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন সি 3 ওয়ার্কশিট তো নেক্সট কোৱেশ্চনৰ ফালে যাওঁ আমি বন্ধুসকল কোৱেশ্চন নম্বৰ 26 dash are the connectors at the back of CPU to plug the external hardware devices এটা সিস্টেম বা কম্পিউটাৰৰ পিছফালে যিবোৰ কানেক্টৰস থাকে সেই কানেক্টৰছত যিবোৰ আমি এক্সটাৰ্নাল হাৰ্ডৱেৰ বলতে আমি যেনেকৈ ধৰক প্ৰিন্টাৰস যেতিয়া আমি কানেক্ট কৰো বা কিবা উফাৰ বা অডিও ডিভাইস যেতিয়া আমি কানেক্ট কৰো সেই কানেক্টৰবোৰ কি বুলি কোৱা হয় তো অপশ্যন টো দিয়া আছে মাদাৰবোৰ্ড অপশ্যন বি টো দিয়া আছে মডেম অপশ্যন সি টো হ'ল পোৰ্টছ আৰু অপশ্যন ডি টো হৈছে এক্সপানশন কাৰ্ডছ গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন সি পোৰ্টছ হেবোৰ পোৰ্টছ বুলি কোৱা হয় তো নেক্সট কোৱেশ্চন টো হ'ল আপোনালোকৰ কোৱেশ্চন নম্বৰ 27 which of the following media provide more speed তো দিয়া অপশ্যনবোৰৰ ভিতৰত কোনটো মিডিয়ামত আপোনালোকৰ বহুত স্পিডটো বহুত আপোনাৰ হাই হয় অপশ্যন এ টো দিয়া আছে কপাৰ অপশ্যন বি টো হৈছে ফাইবাৰ অপশ্যন সি টো হৈছে ওয়্যাৰলেছ আৰু অপশ্যন ডি টো হৈছে সেম স্পিড গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি ফাইবাৰত আটাইতকৈ আমি বেছি স্পিড পাওঁ তো নেক্সট কোৱেশ্চনৰ ফালে যাওঁ আমি বন্ধুসকল কোৱেশ্চন নম্বৰ 28 কোৱেশ্চন নম্বৰ 28 টো হৈছে what is the number one concern to keep office information in cloud computingত মানে যেটো চিন্তাজনক বিষয়টো হেতু কি অপশ্যন এ টো হৈছে টু এক্সপেন্সিভ বহুত বেছি আপোনাৰ কষ্টলি হয় এক্সপেন্সিভ হয় সিকিউৰিটি কনসাৰ্ন সিকিউৰিটিৰ এটা প্ৰবলেম আছে কোৱেশ্চন নম্বৰ সি টু মেনি প্লেটফৰ্মছ বহুত প্লেটফৰ্ম আছে আৰু ডি এক্সেসিবিলিটি মানে এক্সেস কৰাৰ কাৰণে এটা আপোনাৰ ইস্যু হয় তো এই চাৰিটা অপশ্যনৰ ভিতৰত কোনটো আপোনাৰ ক্লাউড কম্পিউটিং যেটো প্ৰবলেম আমি ফেস কৰো হেতু কোনটো হয় তো ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে সিকিউৰিটি কনসাৰ্ন কনসাৰ্নটো কেনেকৈ আমি ফেস কৰো তো ক্লাউড ষ্টৰেজত যেতিয়া আমি আমাৰ কিবা ডেটা বা ইনফৰমেশন বা ফাইলস ডকুমেন্টস ইমেজেস ভিডিওস এইবোৰ আমি স্টোৰ কৰি ৰাখো তে হ্যাকাৰবোৰে কি কৰে সিহঁতে সিস্টেমটোক হ্যাক কৰি সেই ইনফৰমেশনবোৰ হ্যাক কৰি সিহঁতে চুৰি কৰি সিহঁতে এক্সেস কৰিব পাৰে সেইটো এটা মানে সিকিউৰিটি কনসাৰ্ন তো সেইটো হৈছে ক্লাউড ষ্টৰেজৰ বা ক্লাউড কম্পিউটিংৰ এটা মেইন যেটো প্ৰবলেম আছে এতিয়াও সেইটো হৈছে সিকিউৰিটি কনসাৰ্ন গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে কোৱেশ্চন নম্বৰ অপশ্যন নম্বৰ বি সিকিউৰিটি কনসাৰ্ন ঠিক আছে বন্ধুসকল তো নেক্সট কোৱেশ্চনৰ ফালে আমি যাওঁ কোৱেশ্চন নম্বৰ 29 equal to sum bracket of b1 is to b8 আকৌ bracket close is an example of a to formatত আমি কি লিখো a function b formula c cell address নে d value গতিকে এই যেটো আপোনাৰ ফাংচন আপোনাৰ যেটো দিয়া আছে
ঠিক আছে যেটো ফৰমেটটো দিয়া আছে এই ফৰমেটটো একচুয়ালি কিহত ইউজ কৰা হয় তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ফৰ্মুলা তো ফৰ্মুলা গতিকে ইয়াক মই এক্সপ্লেইন কৰি দি আছো ইকুৱেল টু সাম ঠিক আছে সাম বুলি লিখিলে মানে আমি কিবা কিছুমান এলিমেন্ট ঠিক আছে কিছুমান এলিমেন্ট আমি এড কৰিব লাগিব তো ইয়াত ব্ৰেকেটত যেটো দিয়া আছে b1 b8 b1 গতিকে b1 সেল এটো সেল এড্ৰেছ হয় আপোনাৰ b1 সেলৰ পৰা b8 সেললৈকে যিমানবোৰ আপোনাৰ এলিমেন্ট আছে গুটেইবোৰ এলিমেন্টক আমি সাম কৰিব লাগিব আৰু তাৰ লিখাৰ যেটো এক্সেল ওয়ার্কশিটত লিখাৰ যেটো ফৰমেট হল এটো হৈছে এটো ঠিক আছে গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ বি ফৰ্মুলা এটো এটা ফৰ্মুলা হয় ঠিক আছে তো নেক্সট কোৱেশ্চনৰ ফালে আমি যাও বন্ধুসকল কোৱেশ্চন নম্বৰ 30 যেটো আপোনাৰ লাষ্ট কোৱেশ্চন হয় এটো ভিডিওৰ কোৱেশ্চন নম্বৰ 30 টো দিয়া আছে ইউ অৰ্গানাইজ ফাইলস বাই ষ্টৰিং দেম আমি ফাইলবোৰ ষ্ট'ৰ কৰোতে কেনেকৈ অৰ্গানাইজ কৰো ফাইলবোৰ আমি কম্পিউটাৰ বা সিস্টেমত ষ্ট'ৰ কৰোতে কেনেকৈ অৰ্গানাইজ কৰো খেবোৰ তো অপচন নম্বৰ যিবোৰ অপচন দিয়া আছে হেতু হৈছে অপচন এ আৰ্চিভস আৰ্চিভ উইথ বি লটস অফ সি ইন্ডেক্সেস ডি ফোল্ডাৰ্স গতিকে আমি ফাইলবোৰ আমাৰ সিস্টেমত আমি কেনেকৈ ষ্ট'ৰ কৰি অৰ্গানাইজড ওয়েত আমি ৰাখিব পাৰো হেতু হৈছে শুদ্ধ উত্তৰটো হৈছে অপচন ডি ফোল্ডাৰ্স এটো বহুত ইজি কোৱেশ্চন হয় বন্ধুসকল আপোনালোকে নিশ্চয় জানে গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন ডি ফোল্ডাৰ্স ঠিক আছে বন্ধুসকল তেনেহলে বন্ধুসকল আজিৰ ভিডিওত ইমানে যদি ভিডিওটো ভাল লাগিছে তেন্তে ভিডিওটো লাইক কৰি দিব আৰু নিজৰ বন্ধুসকলৰ লগত শেয়াৰ কৰি দিব এনে ধৰণৰ আসাম গভৰ্ণমেণ্টৰ এক্সাম ৰিলেটেড গুৰুত্বপূৰ্ণ ভিডিও চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু কন্টিনিউয়াস আপডেট পাই থাকিবৰ কাৰণে নটিফিকেশন বেলটো ক্লিক কৰি দিব আৰু শেষৰ স্কোৰটো আপোনালোকে কমেন্ট সেকশনত শেয়াৰ কৰিব যে কিমান আপোনালোকে স্কোৰ কৰিলে প্ৰতিটো কোৱেশ্চনৰ বাবে 1 মাৰ্ককে কাউন্ট কৰিব তেনেহলে বন্ধুসকল পৰৱৰ্তী ভিডিওত আকৌ লগ পাম নমস্কাৰ জয় আই অসম